নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই একাউণ্টেঞ্চি ছাবজেক্টটো লৈ আহিছোঁ তোমালোকৰ ওচৰত আজি মই ইউনিট 1 ডিছকাছ কৰিম কিন্তু এটা কথা মনত ৰাখিবা যে পাৰ্ট এ টোটেল 4টা ইউনিট আছে আৰু গোটেইকেইটা ইউনিট পাৰ্টনাৰশ্বিপৰ লগত জড়িত গতিকে তোমালোকে ইউনিট 1 ভালকৈ ষ্টাডি কৰিব লাগিব যদি তোমালোকে পাৰ্ট এ ইউনিট 1 ভালকৈ বুজি পাইছা তেতিয়া তোমালোকে ইউনিট 2 ইউনিট 3 আৰু ইউনিট 4 সহজ হ'ব বুজি পালা নাই কথাটো তো আজি মই কি ডিছকাছ কৰিম ইউনিট 1ত যে কোনখিনি টপিকছ তোমালোকে ভালকৈ ষ্টাডি কৰিব লাগিব কোনখিনি কুৱেশ্যন পৰীক্ষাত আহিব কোনখিনি কুৱেশ্যন ফিক্সড হয় পৰীক্ষাত ফাইনেল পৰীক্ষাত আহিবই ঠিক আছে তো এইখিনি আজি মই ডিছকাছ কৰিম ঠিক আছে তো লেটছ ষ্টাৰ্ট চোৱা প্ৰথম টপিকটো কি হয় বেসিক কনসেপ্টস তার মানে কি বেসিক কনসেপ্ট মানে ইয়াত পার্টনারশিপৰ মিনিংটো কি ঠিক আছে পার্টনারশিপৰ ডেফিনেশন কি পার্টনারশিপ মানে কি এইখিনি ডিসকাস কৰা হ'ব ক্যারেক্টারিস্টিক্স অফ পার্টনারশিপৰ ফিচার্স বা ক্যারেক্টারিস্টিক কি কি আছে পার্টনারশিপ ডিড মানে কি পার্টনারশিপৰ ডিডত কন্টেন্টস কি কি আছে ঠিক আছে এইখিনি ডিসকাস কৰিম অহা ভিডিঅ'ত ঠিক আছে তো তোমালোকে পার্ট এ ইউনিট 1 যে প্রথম টপিকটো বেসিক কনসেপ্টস ক্যারেক্টারিস্টিক্স অফ পার্টনারশিপ ডিড কন্টেন্টস অফ পার্টনারশিপ এইখিনি হল তোমার থিওরি ঠিক আছে থিওরি হব ইয়াৰ পৰা কুৱেশ্যন আহিবই থিওরি তোমালোকে ভালকৈ ষ্টাডি কৰিব লাগিব ঠিক আছে তাৰ পিছত নেক্সট টপিকটো হল মেইনটেনেন্স অফ ক্যাপিটাল একাউন্ট অফ পার্টনার্স ফিক্সড এন্ড ফ্লাকচুৱেটিং ক্যাপিটাল মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে মেইনটেনেন্স অফ ক্যাপিটাল একাউন্ট ইয়াত মানে তোমালোকে পাৰ্টনাৰশ্বিপত যে পাৰ্টনাৰ্ছ হ'ব এই পাৰ্টনাৰ্ছৰ ক্যাপিটাল একাউন্ট তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব এতিয়া এই ক্যাপিটাল একাউন্ট যেতিয়া তোমালোকে পাৰ্টনাৰছক বনাবা তেতিয়া ইয়াৰ দুটা মেথড আছে ফিক্সড এণ্ড ফ্লাকচুৱেটিং ক্যাপিটাল তো ডিটেইলছ মই ডিসকাস কৰিম অহা ভিডিঅ'ত ঠিক আছে আজি জাস্ট মই ডিসকাস কৰি আছোঁ যে কোনখিনি টপিকছ তোমালোকে ভালকৈ ষ্টাডি কৰিব লাগিব কি ষ্টাডি কৰিব লাগিব কোনখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এইখিনি আজি মই ডিসকাস কৰিম বুজি পালা তো ইয়াত তোমালোকে কি কৰিব লাগিব ইয়াত তোমালোকে প্ৰেক্টিকেল কৰিব সেকেন্ড টপিকটো যে আছে মেইনটেনেন্স অফ ক্যাপিটাল একাউন্ট অফ পাৰ্টনাৰ্ছ ইয়াত তোমালোকে ক্যাপিটাল একাউন্ট প্ৰিপেয়াৰ কৰিব লাগিব বুজি পালা ক্যাপিটাল একাউন্ট প্ৰিপেয়াৰ কৰিব লাগিব আৰু ক্যাপিটাল একাউন্টৰ দুটা মেথড আছে ফিক্সড এণ্ড ফ্লাকচুৱেটিং ক্যাপিটাল তো কেনেকা ধৰণৰ ক্যাপিটাল একাউন্ট তোমালোকে প্ৰিপেয়াৰ কৰিবা কেনেকাকৈ প্ৰিপেয়াৰ কৰিবা এইখিনি মই ডিসকাস কৰিম অহা ভিডিঅ'ত ঠিক আছে নেক্সট টপিক চোৱা নেক্সট টপিকটো কি আছে নেক্সট টপিকটো হ'ল তোমালোকৰ ডিস্ট্ৰিবিউশন অফ প্ৰফিট এমাং পাৰ্টনাৰ্ছ interest on capital drawings interest on partners loan to a firm salary commission to a partner guarantee of profit to a partner past adjustments ইয়াতো তোমালোকে থিওরি স্টাডি কৰিব লাগিব লগতে ইয়াত প্ৰ্যাকটিকেলো আছে প্ৰ্যাকটিকেলটো কৰিব লাগিব যে পাৰ্টনাৰ্ছৰ যে প্ৰফিটখিনি হ'ব এই প্ৰফিটটো কেনেকা ধৰণৰ ডিস্ট্ৰিবিউট হ'ব ইয়াৰ কাৰণে তুমি একাউণ্ট প্ৰিপেয়াৰ কৰিব লাগিব কি একাউণ্ট প্ৰিপেয়াৰ কৰিব লাগিব এইখিনি মই অহা ভিডিঅ'ত ডিসকাস কৰিম ঠিক আছে তোমালোকে একো টেনশন নলবা মই গোটেইকেইটা এক্সপ্লেইন কৰিম ঠিক আছে নেক্সট টপিকটো প্ৰিপাৰেশ্যন অফ ফাইনেল একাউণ্টছ অফ এ পাৰ্টনাৰশ্বিপ ফাৰ্ম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত পাৰ্টনাৰশ্বিপৰ ফাইনেল একাউণ্ট তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব দিছ কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন 100% sure fixed final exam in final exam will come বুজি পালা নাই কথাটো পাৰ্টনাৰশ্বিপৰ ফাইনেল একাউণ্টটো পৰীক্ষাত আহিব কিমান মাৰ্কছৰ গম পাইছা নাই 8 মাৰ্কছৰ তোমালোকে অলৰেডি ফাৰ্ষ্ট ইয়াৰত ফাইনেল একাউণ্ট কৰিছা কিন্তু সেই ফাইনেল একাউণ্টটো হ'ল সোল প্ৰপাৰ্টিশ্বিপ মানে এটা সিঙ্গেল অনাৰ বিজনেছৰ সিঙ্গেল অনাৰ কি বুলি কোৱা হয় সোল প্ৰপাৰ্টিশ্বিপ আৰু পাৰ্টনাৰশ্বিপ মানে কি পাৰ্টনাৰশ্বিপ মানে 2 or more than 2 person ঠিক আছে এইখিনি মই ডিসকাস কৰিম তো অলৰেডি তোমালোকে ফাইনেল একাউণ্ট কেনেকা প্ৰিপেয়াৰ কৰিব লাগে তোমালোকে শিকিছা ক্লাছ 11ত ঠিক আছে সেমি হয় কিন্তু ইয়াত কি কৰিব লাগিব পাৰ্টনাৰশ্বিপত এক্সট্ৰা এটা একাউণ্ট প্ৰিপেয়াৰ কৰিব লাগিব যেনেকা ট্ৰেডিং একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট আৰু লগত তোমালোকে বেলেন্স শ্বীট প্ৰিপেয়াৰ কৰিছিলা ফাৰ্ষ্ট ইয়াৰত হয় নাই
তেনেকাই তোমালোকে ইয়াতো প্ৰিপেয়াৰ কৰিবা কিন্তু লগত এটা এক্সট্ৰা একাউণ্ট প্ৰিপেয়াৰ কৰিব লাগিব তো কি একাউণ্ট প্ৰিপেয়াৰ কৰিব লাগিব অহা ভিডিঅ'ত মই এইখিনি এক্সপ্লেইন কৰিম ঠিক আছে মই আশা কৰিছোঁ তোমালোকে মোৰ কথাখিনি বুজি পাইছা ঠিক আছে তো থেংক ইউ ফৰ টুডে